ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অতি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে যে 3.5 কোটি বাসিন্দাৰ বিপৰীতে 5.29 লাখ চৰকাৰী কৰ্মচাৰী, 3 বিভাগৰ নাই নিজা চৰকাৰী কৰ্মচাৰী, যে অস্থায়ী পদত 1.06 লাখ চৰকাৰী কৰ্মচাৰী কৰ্মৰত। ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যৰ প্ৰায় 3.5 কোটি বাসিন্দাৰ সেৱাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্ত কৰি ৰাখিছে 5.29 লাখতকৈ অধিক বিষয়া আৰু কৰ্মচাৰী। এই কৰ্মচাৰীসকলে চৰকাৰৰ বিভিন্ন আঁচনি ৰাইজৰ কাষলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত সেতু হিচাপে কাম কৰি আহিছে। চৰকাৰৰ নিৰ্দেশ তথা আঁচনিসমূহে যদিহে বিষয়া আৰু কৰ্মচাৰীৰ মাধ্যমেৰে তৃণমূল পৰ্যায়লৈকে আগুৱাই নিয়া নহয়, তেনেহ'লে ক'ৰবাত নহয় ক'ৰবাত ৰাইজ বঞ্চিত হৈ থাকিব। ফলত এইসকল কৰ্মচাৰীৰ দায়িত্ব আৰু কৰ্তব্যৰ মাজেৰে একোখন চৰকাৰৰ সফলতা বা বিফলতাৰ মাপকাঠি সময়ৰ বুৰঞ্জীত মূল্যায়ন হয়। সমান্তৰালভাৱে চৰকাৰেও নিজৰ দৃষ্টিভংগী তথা ৰাইজৰ বাবে কৰিবলগীয়া কামবোৰ বিষয়া কৰ্মচাৰীৰ মাধ্যমেৰে তৃণমূল পৰ্যায়লৈকে সম্প্ৰসাৰিত কৰিব লগা হয়। ইয়াৰ বাবে দায়বদ্ধতাৰে কাম কৰিব পাৰে নে নোৱাৰে সেয়া চৰকাৰৰ সৈতে জড়িত ৰাজনৈতিক নেতৃত্বৰ দূৰদৰ্শিতা আৰু কৰ্মকুশলতাৰ ওপৰত নিৰ্ভৰ কৰে। ৰাইজৰ পৰা সংগ্ৰহ কৰা কৰ কাটল আৰু অন্যান্য বিভিন্ন শিতানৰ পৰা সংগৃহীত ৰাজহৰ অংশৰ পৰাই এইসকল বিষয়া কৰ্মচাৰীক প্ৰতিমাহে দৰমহা প্ৰদান কৰি সাধাৰণ ৰাইজ আৰু চৰকাৰৰ মাজত যোগসূত্ৰ সজীৱ কৰি ৰাখে। প্ৰণিধানযোগ্য যে অসমৰ দৰে অৰ্থনৈতিক ক্ষেত্ৰত কিছু পৰিমাণে পিছপৰা ৰাজ্য এখনত চৰকাৰী খণ্ডত বিষয়া আৰু কৰ্মচাৰীৰ সংখ্যা তুলনামূলকভাৱে কম নহয়। চৰকাৰৰ কৰ্মচাৰী বিভাগৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান 5,29,631 গৰাকী বিষয়া আৰু কৰ্মচাৰী বিভিন্ন বিভাগত নিয়োজিত হৈ আছে। এই তথ্য বিগত 31 মাৰ্চৰ ভিত্তিত। মাজৰ সময়ছোৱাত প্ৰতিটো বিভাগত নিশ্চিতভাৱে অৱসৰ গ্ৰহণ কৰিছে। দুই এজনে হয়তো অৱসৰ ল'বলৈ বাকী থকা অৱস্থাতেই মৃত্যুমুখত পৰিছে। গতিকে প্ৰকৃত কৰ্মচাৰীৰ সংখ্যা ওপৰত দাঙি ধৰা পৰিসংখ্যাৰ আশে পাশে থাকিব। অৱশ্যে এই পৰিসংখ্যাৰ মাজত কেইবাটাও ধৰণৰ কৰ্মচাৰী আছে। সেই অনুসৰি স্থায়ী পদত নিযুক্ত হৈ আছে 4,23,371 গৰাকী। অস্থায়ী পদত আছে 76,374 গৰাকী। ঠিকাভিত্তিক বিভিন্ন পদৰ আছে 15,745 গৰাকী। মাষ্টাৰোল শিতানত আছে 8,065 গৰাকী। ইয়াৰ লগতে তদৰ্থ ভিত্তিত নিযুক্ত হৈ আছে 5,076 গৰাকী কৰ্মচাৰী। যে অন্য এক উল্লেখনীয় বিষয় হ'ল যে ৰাজ্য চৰকাৰৰ অধীনত থকা 54টা বিভাগৰ ভিতৰত 3টা বিভাগত নিজা বিষয়া আৰু কৰ্মচাৰী এজনো নাই। এই বিভাগকেইটা অন্য বিভাগৰ পৰা ডেপুটেশ্যনত অনা বিষয়া আৰু কৰ্মচাৰীৰ দ্বাৰাহে কাম কাজ পৰিচালনা কৰা হয়। এজনো কৰ্মচাৰী নথকা বিভাগকেইটা হ'ল এক্ট ইষ্ট পলিচি পৰিক্ৰমা, অসম চুক্তি ৰূপায়ণ বিভাগ আৰু সংসদীয় পৰিক্ৰমা বিভাগ। আনহাতে স্থায়ী কৰ্মচাৰীৰ ভিতৰত সৰ্বাধিক নিযুক্ত হৈ আছে স্কুল এডুকেশ্যন বিভাগত। মুঠতে 1,78,399 গৰাকী বিভিন্ন পৰ্যায়ত বিষয়া কৰ্মচাৰী, শিক্ষক শিক্ষয়িত্ৰী আদি কৰ্মৰত হৈ আছে। আন এটা হেভিৱেট বিভাগ হ'ল গৃহ আৰু ৰাজনৈতিক। এই বিভাগত আছে দ্বিতীয় সৰ্বাধিক বিষয়া আৰু কৰ্মচাৰী 91,910 গৰাকী স্থায়ী পদত নিযুক্ত হৈ আছে। এনেকৈ আন আন বিভাগসমূহত কৰ্মৰত হৈ থকা বিষয়া আৰু কৰ্মচাৰীৰ পৰিসংখ্যা এনেধৰণৰ: প্ৰশাসনীয় সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগ 101 গৰাকী, কৃষি বিভাগত 3,828 গৰাকী, পশুপালন আৰু পশু চিকিৎসা বিভাগত 4,525 গৰাকী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগত 15 গৰাকী, মুখ্যমন্ত্ৰীৰ সচিবালয়ত 4 গৰাকী, সমবায় বিভাগত 1,607 গৰাকী, সাংস্কৃতিক পৰিক্ৰমা বিভাগত 362 গৰাকী, নিৰ্বাচন বিভাগত 6 গৰাকী, বন আৰু পৰিৱেশ বিভাগত 8,964 গৰাকী, আবকাৰী বিভাগত 1,110 গৰাকী, বিত্ত বিভাগত 664 গৰাকী, মীন বিভাগত 828 গৰাকী, খাদ্য আৰু অসামৰিক যোগান গ্ৰাহক পৰিক্ৰমা বিভাগত 588 গৰাকী, সাধাৰণ প্ৰশাসন বিভাগত 4,829 গৰাকী, হস্ততাঁত বস্ত্ৰ শিল্পৰ ৰেচম বিভাগত 2,939 গৰাকী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত 22,082 গৰাকী,
উচ্চ শিক্ষা বিভাগত 14,934 গৰাকী, পাৰ্বত্য এলেকা উন্নয়ন বিভাগত 22 গৰাকী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত 438 গৰাকী, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস সাংস্কৃতিক বিভাগত 144 গৰাকী, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগত 17,132 গৰাকী, তথ্য জনসম্পৰ্ক ছপা আৰু অনুলেখা বিভাগত 473 গৰাকী, তথ্য প্ৰযুক্তি বিভাগত 1 গৰাকী, জলসিঞ্চনত 8,858 গৰাকী, ন্যায়িক বিভাগত 54 গৰাকী, শ্ৰমিক কল্যাণত 724 গৰাকী, বিধায়িনী বিভাগত 134 গৰাকী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত 6,386 গৰাকী, খনি আৰু খনিজ সম্পদ বিভাগত 159 গৰাকী, পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগত 6,037 গৰাকী, কৰ্মচাৰী বিভাগত 1,336 গৰাকী, শক্তি বিভাগত 10,516 গৰাকী, জনস্বাস্থ্য কাৰিকৰী বিভাগত 7,397 গৰাকী, লোক নিৰ্মাণ বিভাগত 2,930 গৰাকী, লোক নিৰ্মাণ পথ বিভাগত 7,056 গৰাকী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত 2,586 গৰাকী, বিজ্ঞান কাৰিকৰী জলবায়ু পৰিৱৰ্তন বিভাগত 27 গৰাকী, দক্ষতা নিযুক্তি আৰু উদ্যমিতা বিভাগত 1,057 গৰাকী, সামাজিক ন্যায় আৰু সবলীকৰণত 83 গৰাকী, ভূমি সংৰক্ষণত 1,058 গৰাকী, ক্ৰীড়া যুৱ কল্যাণত 750 গৰাকী, চাহ শ্ৰমিক কল্যাণ বিভাগত 33 গৰাকী, পৰ্যটন বিভাগত 156 গৰাকী, ৰূপান্তৰ আৰু উন্নয়ন বিভাগত 825 গৰাকী, পৰিবহণ বিভাগত 2,901 গৰাকী, জনজাতি পৰিক্ৰমা ভৈয়াম বিভাগত 273 গৰাকী, জলসম্পদ বিভাগত 3,917 গৰাকী, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগত 68 গৰাকী, মহিলা আৰু শিশু উন্নয়নত 2,141 গৰাকী কৰ্মৰত হৈ আছে। ইয়াৰ লগতে অস্থায়ী তদৰ্থ মাষ্টাৰ ৰোল ঠিকাভিত্তিক আদি কৰ্মচাৰী নিযুক্ত কৰি ৰখা বিভাগকেইটা হ'ল লোক নিৰ্মাণ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, স্কুল এডুকেশ্যন, দক্ষতা আৰু উদ্যমিতা বিভাগ, সামাজিক ন্যায় আৰু সবলীকৰণ, ক্ৰীড়া আৰু যুৱ কল্যাণ, ভূমি সংৰক্ষণ, পৰ্যটন, ৰূপান্তৰ আৰু উন্নয়ন, পৰিবহণ, ভৈয়াম জনজাতি পৰিক্ৰমা, জলসম্পদ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন, মহিলা আৰু শিশু উন্নয়ন, কৃষি, পশুপালন আৰু পশু চিকিৎসা, প্ৰশাসনীয় সংস্কাৰ প্ৰশিক্ষণ বিভাগ, সাংস্কৃতিক পৰিক্ৰমা, বন আৰু পৰিৱেশ, বিত্ত, মীন, সাধাৰণ প্ৰশাসন বিভাগ, হস্ততাঁত আৰু বস্ত্ৰ শিল্প, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, উচ্চ শিক্ষা, পাৰ্বত্য এলেকা উন্নয়ন, গৃহ আৰু ৰাজনৈতিক, উদ্যোগ আৰু বাণিজ্য, তথ্য আৰু জনসম্পৰ্ক, তথ্য প্ৰযুক্তি, জলসিঞ্চন, ন্যায়িক, শ্ৰমিক কল্যাণ, বিধায়িনী, চিকিৎসা শিক্ষা আৰু গৱেষণা, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, শক্তি বিভাগ, জনস্বাস্থ্য কাৰিকৰী আৰু লোক নিৰ্মাণ গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ যে চৰকাৰে মাজে সময়ে সিদ্ধান্ত গ্ৰহণ কৰি অস্থায়ী পদত কৰ্মৰতসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি অহাৰ নজিৰ আছে। কিন্তু বৰ্তমানৰ লক্ষাধিক অস্থায়ী পদত কৰ্মৰত কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে যদিও তেওঁলোকৰ চাকৰি স্থায়ী পদলৈ পৰিৱৰ্তন কৰি মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'বনে নাই সেয়া সময় স্পষ্ট কৰিব। আৰু অৱশ্যে বৰ্তমানৰ দিছপুৰ চৰকাৰখনে বিগত 3 বছৰ নতুনকৈ প্ৰায় 1 লাখ পদত নিযুক্তি প্ৰদান কৰাৰ লগতে অন্য 50,000 পদত চলিত বৰ্ষতে নিযুক্তি দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই ঘোষণা কৰিছে। আনহাতে এই চৰকাৰৰ কাৰ্যকালৰ ভিতৰতে আগন্তুক 2 বছৰত আন 1 লাখ পদৰ নিযুক্তি দিয়াৰ আশাও কৰিছে ৰাজ্যৰ নিবনুৱা হৈ থকা প্ৰায় 18 লক্ষাধিক শিক্ষিত যুৱক যুৱতীয়ে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত নিযুক্তি লগতে কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।